গম পাইছিলো যে ৱাজিন আহমেদ তেখেতৰ ওপৰত এটা মানে নিউজ পাইছিলো যেতিয়াও কিবা আপোনাৰ জালুকবাৰী এৰিয়াত মানে গুণ্ডাৰাজ চলাই বুলি শুনিছিলো কিন্তু আমি তেখেতক জানো আগৰ পৰাই আৰু এইটো এটা আপোনাৰ চৰকাৰী হয় ইয়াত তেওঁ প্ৰতি বছৰে কোটি টকা গুৱাহাটী জিএমচিৰ পৰা আণ্ডাৰতে এইটো কণ্ডাক্ট কৰে আৰু আমি দেখিছো কিছুদিন আগৰ পৰা যে জালুকবাৰীত এইটো যিটো ইউটাৰ্ণ আছে ইউটাৰ্ণত মানে এটা আপোনাৰ অবৈধ পাৰ্কিং হৈছে আৰু জালুকবাৰী ইয়াতো আপুনি চাওক পুৰা নামনি অসমৰ এইটো ধৰক দুৱাৰমুখ টাইপ হৈ যায় তাত এটা আপুনি যদি পাৰ্কিং চলাই মানে পাৰ্কিং বহাই সেইটোতো আপোনাৰ যান জঁটৰ সৃষ্টি কৰা হয় কিন্তু তাত এটা অবৈধভাৱে পাৰ্কিং চলাইছে পাৰ্কিং খুলিছে যাৰ ফলত প্ৰায়খিনি নামনি অসমৰ পৰা অহা যিখিনি বাছ হয় তাত মানে তেওঁলোকে অবৈধভাৱে পাৰ্কিং কৰা বুলি শুনিছো আৰু যিটো এইটো এটা সুন্দৰ পাৰ্কিং হয় মানে এতিয়া কি হৈছে যেতিয়া তাত পাৰ্কিংটো খুলিলে আপোনালোকৰ জালুকবাৰীত চ' মানে বেছিভাগখিনি বাছ ইয়াত নাহে তাত তেওঁলোকৰ অবৈধভাৱে ৰাখি থয় কৈছে গুণ্ডাৰাজ চলাইছে বুলি কিন্তু যদি সেইটো আপোনাৰ জিএমচি ফালৰ পৰা এইটো আপোনাৰ এলাউ কৰা নাই সেইটো মানে আপোনাৰ জিএমচি ফালৰ পৰা পাৰ্মিট নাই ত' এইটোতো আপুনি অবৈধ হ'ব মানে তেওঁ মানে এইটো যিটো পাৰ্কিং প্লট আছে নহয় এই পাৰ্কিং প্লটটো মানে তেখেতে টেণ্ডাৰ লৈছিলে জনামতে এইটো অসম চৰকাৰৰ পৰা মানে জিএমচি অসম চৰকাৰৰ পৰা জনামতে এইটো কৌলৰ কণ্ডাক্ট হয়টো যিহেতু মানে আপোনাৰ গুৱাহাটীখনৰ সকলোখিনি নামনি অসমৰ বাছ ইয়াতে পাৰ্কিং হয় ত' আমি দেখিছো আগতে ইয়াত বহুত বাছ পাৰ্কিং হৈছিলে আপোনাৰ দৈনিক ৩০০ বাছ তেনেকুৱা গাড়ী পাৰ্কিং হয় কিন্তু যিহেতু এতিয়া মানে আপোনাৰ জালুকবাৰী ইউটাৰ্ণত মানে গাড়ীখিনি প্ৰায় ৰখাই থয় ত' তাৰ ফলত কি হয় মানে এইটো যিটো এটা চৰকাৰী আপোনাৰ প্লেটফৰ্ম হয় গাড়ী ৰখোৱা ইয়াত মানে আপোনাৰ গাড়ীবিলাক কমি গৈছে আৰু যিটো আপোনাৰ জালুকবাৰীত গাড়ী ৰখায় সেইটো ফালৰ পৰা আপুনি চাবলৈ গ'লে দুটা ক্ষেত্ৰত আপোনাৰ মাইনাছ পইণ্ট আহে এটা কথা সেইটো আপোনাৰ অবৈধ দ্বিতীয়তে এইখিনি ইমান যান জঁট হয় তাত যদি আপুনি গাড়ী পাৰ্কিং কৰে যান জঁটটো বাঢ়ি যাব সেইটো কাৰণে এইখিনি আপোনাৰ পাৰ্কিং কৰা ভাল প্লেচ আছিলে সেইটো মই কওঁ